ষ্টুডেণ্টে চিলোৱা 2 পিচ প্ৰিন্সেছ কাট ব্লাউজৰ এয়া অফলাইন ক্লাছত প্ৰথম দিনাখনৰ এইটো ক্লাছ। প্ৰথম দিনাখনে ষ্টুডেণ্টে 2 পিচ ব্লাউজ এটা কাটি পেলাই এইদৰে চিলাইছে। এয়া প্ৰথম, গতিকে ফিনিচিং আৰু সেই ইমান এটা পাৰফেক্ট হোৱা নাই, হ'ব লাহে লাহে, প্ৰথম ব্লাউজ যিহেতুকে। আৰু অফলাইন ক্লাছ মই হাজো গেৰুৱাত কৰা হয়, আৰু যিসকল ওচৰ পাজৰৰ তেওঁলোকে অফলাইন ক্লাছতো আহিব পাৰিব। আৰু অনলাইন ক্লাছো মই 28 জুলাইৰ পৰা নতুন বেটছ আকৌ আৰম্ভ হ'ব, কাৰণ ষ্টুডেণ্ট আমাৰ ভালেখিনিয়ে সুধি আছে। গতিকে যিসকলে ভাবে যে অনলাইন ক্লাছ কৰিম, আপোনালোকে হোৱাটছআপত মেছেজ কৰিব, নাম্বাৰটো স্ক্ৰীণত দিয়াই আছে, মই গ্ৰুপত জইন কৰাই দিম। দুমহীয়া কোৰ্চ, ফিজ 2000। যদিও দুমহীয়া বুলি কওঁ 3-4 মাহো লাগে, সেই সকলোখিনি দায়িত্ব মোৰ সম্পূৰ্ণ পৰা নোহোৱালৈকে। আৰু ফাৰ্মা লাগিলেও অৰ্ডাৰ কৰিব পাৰিব আপোনালোকে, মই দিয়া স্ক্ৰীণত দিয়া নাম্বাৰটোতে। ভাল লাগে যেতিয়া আপোনালোকে খুব সুন্দৰকৈ শিকি পেলাই পাৰে নিজৰ মানে যিখিনি ধৰক প্ৰয়োজন সেইখিনি পূৰণ কৰিব পাৰে, বা 2 পইচা চুব পাৰে, বা কোনোবাই নিজৰ ঘৰৰ ব্লাউজখিনি চিলাম বুলিও শিকে। গতিকে সকলোৱে পাৰিলে ভাল লাগে। কিন্তু এটা কথা মই ইয়াতে কওঁ, এনেকুৱা নহয় যে গোটেইখিনি মোৰ ওপৰতে নিৰ্ভৰ কৰিব। মই এতিয়া ক্লাছটো শিকাম, ফিনিচিংটো দেখুৱাম, কিন্তু কিমান পাৰফেক্টকৈ ফিনিচিং আনিব পাৰে সেইটো ষ্টুডেণ্টগৰাকীৰ কেপাচিটি। মোতকৈও বহুত বেছি ভাল হৈ যাব পাৰে কাৰোবাৰ, আৰু মই সুখী হ'ম তেতিয়া, মোৰ যেতিয়া মানে ভাল লাগিব আৰু যদি মোতকৈও কাৰোবাৰ ভাল হয়। আৰু তাৰ উপৰি কি জানেনে, আৰু যদি আগ্ৰহ, গুৰুত্ব, চেষ্টা নাথাকে তেতিয়াহ'লে এই কামটোত সফল হোৱাটো অকণমান টান। আৰু এটা কথা কৈছোঁ, বহুতে এনেকৈ ভাবে যে পইচা দিছোঁ গতিকে মই এমাহতে পাৰিব লাগিব, জল্দিবাজি কৰে। কাটিং বোলা বস্তুটো এনেকুৱা নহয়, ইচ্ছা কৰি পেলাই জোৰ জবৰদস্তি শিকা বস্তু নহয়। তাৰ কাৰণে আমি সময় দিব লাগিব এই ক্লাছটোত, তেতিয়াহে পাৰিব। প্ৰেক্টিচ লাগিব, যিমানে প্ৰেক্টিচ হ'ব সিমানে পাৰফেক্ট হৈ গৈ থাকিব, সেইটো কথা। আৰু আগ্ৰহ, চেষ্টা এইখিনি লাগিব, মনো ভাল হ'ব লাগিব, তেনেকুৱা। কাৰণ যিহেতুকে আমি বিভিন্নগৰাকী ষ্টুডেণ্ট লগ পাওঁ, অফলাইনতে হওক অনলাইনতে হওক, গতিকে অকণমান আমি মনৰ ভাৱ ভাষা বুজি পাওঁ, আৰু লগ পালেও আমি বুজি পাওঁ প্ৰথম দিনাখনে। গতিকে তেনেকুৱা কথাবোৰ যিমান পাৰি মই মোৰ ফালৰ পৰাতো 100% দিবৰ কাৰণে চেষ্টা কৰোঁৱে, সদায় কৰি যাম। যিমান পাৰি সহজভাৱে শিকাওঁ, যাতে এনেকুৱা নহয় যে অকল আপোনালোকে শিকিছে, আপোনালোকে ইচ্ছা কৰিলে কাৰোবাক শিকাবও পাৰিব। গতিকে সেই ধৰণৰ কথাবোৰ এয়া এনেকৈ পেপাৰ কাটিঙত আমি দেখাই দিওঁ প্ৰথমতে, তাৰপিছত আমি কাপোৰত কটা চিলোৱা সেই ষ্টেপলৈ যাওঁ। পেপাৰ কাটিঙত 2-3 দিন লাগে আমাৰ। তাৰপিছত মেচিনটো যদি চলাব জানে পটককৈ হৈ যায়। মেচিনৰ চিলাইবোৰো চিধা হ'ব লাগিব। মেচিন যদি কোনোবাই চলাব নাজানে, মেচিনত বহিবৰ কাৰণে দিয়া হয়, তাতো সময় লাগে 1-2 দিন, কাৰণ ভৰি আহিব লাগিব। আনফালে মই ফাৰ্মাও কাটি আছোঁ এয়া, যিহেতু ফাৰ্মাত গোটেইখিনি ডিটেইলছ লিখিব লগা হয়। তেনেকৈ মিলাই মেলি কামবোৰ কৰি থাকোঁ, কাৰণ আপোনালোকে যিহেতু বিচাৰিছে, ময়ো মানে ধৰক উৎসাহ পাওঁ কামটো কৰিবৰ কাৰণে ভালকৈ। সেইটোৱে, কিবা ভুল দেখিলে আপোনালোকে আঙুলিয়াই দিব। আৰু অনলাইন ক্লাছ যিসকলে কৰিম বুলি ভাবে, আপোনালোকে মোক হোৱাটছআপত মেছেজ কৰিব, নাম্বাৰটো দিছোঁ। 28 জুলাইৰ পৰা কৰিম, কাৰণ বহুতে গৰমৰ বন্ধৰ বাবে আগৰ বেটছটোত জইন হ'ব পৰা নাছিল। সেইকাৰণে যিসকলে ভাবে যে আমি ক্লাছটো কৰিম, আপোনালোকে সোনকালে জইন হৈ ল'ব। আৰু লিংকটো মই দি দিছোঁ, সেই লিংকটোত ক্লিক কৰিলেও আপোনালোকে জইন হ'ব পাৰিব। আশা কৰোঁ বুজি পাইছে। এনে যাতে কোনেও জইন নহয়, সময়ত নহ'লে অসুবিধা হয়। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। এয়া বহু দূৰ দূৰণিৰ পৰা আহে, অনলাইন ক্লাছতো আছে বাৰু, অফলাইন ক্লাছতো বহুত দূৰৰ পৰা আহে আপোনালোক। খুব ভাল লাগে, আৰু ময়ো ভাল পাওঁ। মোক অকণমান ভালকৈ আপোনালোকে ওচৰৰ পৰা জানিব, বুজিব। আৰু যিসকলে ক্লাছ কৰি আছে তেওঁলোকেও মোক জানিছে, বুজিছে, সমস্যাবোৰো দেখিছে। গতিকে কথাবোৰ তেনেকুৱা। আমি কেতিয়াও 5 মিনিটৰ ভিডিঅ' এটাত কাকো আমাৰ সম্পূৰ্ণৰূপে আমি জনাব নোৱাৰোঁ, বা বুজি পোৱাটো বহুত জটিল। যিসকলে আহে, দেখে, জানে, তেওঁলোকে উপলব্ধি কৰিব পাৰে কষ্টবোৰ, ভাগৰবোৰ, দুখবোৰ, সমস্যাবোৰ, নহয়নে? তাৰ মাজত কোনোবাই বুজে, কোনোবাই নুবুজাখিনিক বুজায়ো লাভ নাই।